নমস্কাৰ প্ৰিয় দৰ্শক ভূত ভৱিষ্যতলৈ সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান এই অনুষ্ঠানত আমি বিভিন্ন ৰাজ্যৰ প্ৰশ্ন লওঁ নিৰ্বাচনক লৈ প্ৰশ্ন লওঁ নিৰ্বাচন সমাগত গতিকে ৰাজ্যৰ বিভিন্ন প্ৰশ্ন থাকে নিৰ্বাচন কেতিয়া হ'ব সেই প্ৰশ্নৰ উত্তৰ আমি আনুষ্ঠানিকভাৱে দিব পৰা অৱস্থাত নাই বা কোন সমষ্টিত কোন প্ৰাৰ্থী হ'ব সেই তাৰো চিন্তা চৰ্চা চলি আছে কিন্তু বিভিন্ন প্ৰশ্ন সেই প্ৰশ্নবোৰৰ উত্তৰ আমি বিশেষজ্ঞৰ যোগেদিও দিব চেষ্টা কৰোঁ আমি নিজে সেই প্ৰশ্নটোৰ উত্তৰ দিব চেষ্টা কৰোঁ গতিকে ৰাইজক আহ্বান জনাম আমাৰ যি টেলিফোন নম্বৰ ডিসপ্লে হৈ আছে স্ক্ৰিনত সেই টেলিফোনত ফোন কৰি আপোনালোকৰ নিৰ্বাচন কেন্দ্ৰিক প্ৰশ্নটো সুধিব পাৰিব আমি ভোট দি ভৱিষ্যত গঢ়িব লাগিব আমি আমাৰ ৰাজ্যৰ আৰু এইবাৰ যেহেতু 2,40,00,000ৰ অধিক লোকে মতদান সাব্যস্ত কৰাৰ সুযোগ পাব গতিকে তেওঁলোকৰ সেই 2,40,00,000 লোকৰো বহু কেইটা প্ৰশ্ন থাকিব আজি আমাৰ সৈতে আছে সাইদুল ইছলাম হততে এখন চিনাকি মুখ হততে তেওঁক আপোনালোকে দেখি থাকে 8 বজাৰ টক শ্ব'ত সামাজিক ৰাজনৈতিক বিশ্লেষক হিচাপে স্তম্ভ লেখক সাইদুলে গোটেই অসম ঘূৰি বিভিন্ন সমষ্টিৰ ৰাজনৈতিক ভাবে কি ধৰণে পৰিচালিত হৈ আছে বা সমষ্টিসমূহৰ সেন্সটো কেনেকুৱা মুডটো কেনেকুৱা ৰাইজৰ মুডটো কেনেকুৱা তাৰ বুজ লৈ থাকে গতিকে তেওঁ গোটেই অসমৰ প্ৰতিটো সমষ্টিক লৈ এটা ধাৰণা আছে বা প্ৰশ্নবোৰৰ উত্তৰ তেওঁ সাবলীলকৈ দিব বিচাৰিব গতিকে দুই ধৰণেৰে আপোনালোকে প্ৰশ্ন কৰিব পাৰে এটা হৈছে হোৱাটছআপ নম্বৰত আপোনালোকে 24 ঘণ্টাই প্ৰশ্নটো ড্ৰপ কৰিব পাৰে আনটো হৈছে পোনপটীয়াকৈ টেলিফোন যোগে আমাৰ সৈতে সংযোগ হোৱাটো হোৱাটছআপত আমি পৰিলক্ষিত কৰিছো কিছুমান ইন্টাৰেষ্টিং ট্ৰেন্ড বিহপুৰীয়াক লৈ সবতকৈ বেছি প্ৰশ্ন আহে আজি আকৌ পলাহবাৰীক লৈ প্ৰশ্ন আহিছে পলাহবাৰীত কোন হ'ব প্ৰাৰ্থী মংগলদৈক লৈ প্ৰশ্ন আহিছে হাইলাকান্দিক লৈ প্ৰশ্ন আহিছে সাবুৱা লাহলক লৈ প্ৰশ্ন আহিছে গতিকে এটাকৈ ল'ব চেষ্টা কৰিম বিহপুৰীয়াক লৈ উদ্বিগ্ন বহু লোক কাৰণ ভূপেন বৰা বিহপুৰীয়াৰ প্ৰাক্তন এমএলএ কংগ্ৰেছৰ নেতা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তেওঁ বৰ্তমান বিজেপি যোগদান কৰিলে গতিকে বিজেপিৰ বিহপুৰীয়াৰ পৰা সম্ভাৱ্য প্ৰাৰ্থী তেওঁ এতিয়া বিহপুৰীয়াৰ প্ৰশ্ন সুধিছে ৰাইজে বিহপুৰীয়াত বিভিন্নজনে মতামত দিয়ে মতামত দি প্ৰশ্ন সুধে আমি আহ্বান জনাম ৰাইজক যিসকলে প্ৰশ্ন সুধিব বিচাৰে মতামততকৈ যদি কোৱেশ্চন স্পেসিফিক প্ৰশ্নটো যদি তেওঁলোকে সুধে মূলত প্ৰশ্নটো সুধে তাৰ পিছত নিজৰ মতামতটো ৰাখে তেতিয়া আমি সেই প্ৰশ্নটো আগবঢ়াই লৈ যোৱাত আমাৰ সুবিধা হয় এতিয়া মই সাইদুল আপোনাৰ ওচৰলৈ আহিছো বিহপুৰীয়া প্ৰসংগত ৰাইজৰ বিভিন্ন প্ৰশ্ন ভূপেন বৰাই জয়লাভ কৰিব পাৰিবনে ভূপেন বৰাই প্ৰাৰ্থিত্ব পাবনে নে সেই সমষ্টিটোত প্ৰাক্তন বৰ্তমানৰ যিগৰাকী বিজেপিৰ বিধায়ক তেওঁকে প্ৰাৰ্থিত্ব দিয়া হ'ব বা ভূপেন বৰাক প্ৰতিদ্বন্দ্বিতা যিজনে আগবঢ়াব কংগ্ৰেছৰ নাৰায়ণ ভূঞা তেওঁ ভূপেন বৰাৰ এক মোৰ সংগী তেওঁৰ চান্স কিমান বিহপুৰীয়াক লৈ আপোনাৰ বিশ্লেষণ কি দুটা সমষ্টি ৰঙানদী আৰু বিহপুৰীয়া দুটা সমষ্টিক লৈ পেলাই ভূপেন বৰাৰ যিটো যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন ঘটিছিল সেই দুটা সমষ্টিক লৈ খুব চৰ্চা হৈছিল যে বিহপুৰীয়াত নে ভূপেন বৰা নে ৰঙানদীত পিছৰ পৰ্যায়লৈকে এই কথাটো অলপ চৰ্চাটো ৰঙানদী আঁতৰি গ'ল বিহপুৰীয়া সোমাই পৰিল এতিয়া বিহপুৰীয়াত ভূপেন বৰাৰ এন্ট্ৰিৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে তাৰ যিগৰাকী বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞা তেওঁৰ যিটো ৰোল এই ৰোলটো অলপ আমি প্ৰথম পৰ্যায়ত দেখিলোঁ যে তেওঁ এৰি দিয়া মুড এটাত আছে পৰৱৰ্তী সময়ত কিন্তু তেওঁ অলপ উভতি ধৰাৰ খুব ইংগিতধৰ্মীভাৱে কথাবিলাক তেওঁ ক'বলৈ ল'লে বিহপুৰীয়াৰ বোৱাৰী ভনী মাসকলৰ মানে আচুৰ পৰিব নিদিয়ে এনেধৰণৰ যিটো বাৰ্তা তেওঁ দিব খুজিলে এই বাৰ্তাটোৱে ক'ৰবাত গোটেই কথা বতৰাখিনিত অকণমান কনফিউজনৰ সৃষ্টি কৰিছে গতিকে এক প্ৰকাৰ বিহপুৰীয়াত ভূপেন বৰাৰ এণ্ট্ৰিটোৰ পিছত গোটেই সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত যিটো চৰ্চা বিহপুৰীয়াৰ মাজত হৈ আছিল সেইটো একেবাৰে সলনি হৈছে আৰু তাত অমিয় ভূঞাৰ যিটো শক্তি আছিল সেই শক্তিটোৰ লগত কৰবাত এই ভূপেন বৰাৰ যিটো শক্তি সেইটো কিন্তু এটা পাৰ্থক্য আছে কালিৰ বিশেষজ্ঞগৰাকীয়ে ক'লে অধিষ্ঠান বিৰোধী ঢৌ শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি এই চাৰিখন জিলাৰ ভিতৰত সকলোতকৈ বেছি বিহপুৰীয়াত গতিকে আপুনি মানেনে বিহপুৰীয়াত অমিয় ভূঞাৰ বিৰুদ্ধে এটা প্ৰবল আপোনাৰ এটা অধিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছিল আৰু সেইটো দুই ধৰণে চাব লাগিব এন্টি বিজেপি ঢৌনে বিধায়কগৰাকীৰ বিৰুদ্ধে ঢৌ মই ভাবোঁ যে তাত বিহপুৰীয়াৰ গোটেই কথা বতৰাখিনি অলপ এটা পৰ্যায়ত কিন্তু ব্যক্তিকেন্দ্ৰিক এটা ঢৌ যেন অনুভৱ হয় আৰু ৰাম ভূঞা বা নাৰায়ণ ভূঞা যিগৰাকী তেওঁৰ এটা সময়ত বিশ্বস্ত সহযোগী আছিল ভূপেন বৰা বিজেপিত যোৱাৰ পিছত তেওঁ যিধৰণে তাৰ এটা নতুন নেৰেটিভ বাহিৰা প্ৰাৰ্থী ভাৰ্চাছ লোকেল প্ৰাৰ্থী এই চালানী বাহিৰাৰ এই প্ৰাৰ্থীৰ মাজত যিটো কথা বতৰা এই কথা বতৰাটো এটা খুব এটা মবিলাইজ কৰিব ট্ৰাই কৰিছে আৰু গোটেই কথা বতৰাখিনিত তাত যি কি আপোনাৰ ৰঞ্জিত ভট্টাচাৰ্য তেওঁক লৈ প্ৰশ্ন আহিছে আপোনাৰ ভূপেন বৰা তাৰপিছত আপোনাৰ অমিয় ভূঞা এই তিনিগৰাকী ব্যক্তিৰ যিটো ৰাজনৈতিক অৱস্থান অনাগত নিৰ্বাচনত হ'ব দেখা দেখি কথাটো বেলেগ কিন্তু মৌলিকভাৱে যিটো চিপৰাং ৰাজনীতি হ'ব নেকি এনেকুৱা কথা বতৰাৰ ওপৰত অৰ্থাৎ ভূপেন বৰাৰ যি যাত্ৰা সেই যাত্ৰাও সুচল নহয় মই ভাবোঁ যে এই মুহূৰ্তত দুটা কথা এটা হৈছে এই তিনিগৰাকী ব্যক্তিৰ মাজত কোঅৰ্ডিনেশ্যন হ'বনে নাই
অমীয় ভূঞাই কি ৰোল ল'ব কাৰণ অমীয় ভূঞাগৰাকী কিন্তু অধিষ্ঠান বিৰোধী হও তেওঁৰ বিৰুদ্ধে থাকিলেও কিন্তু শক্তিশালী তেওঁ নেতা এটা সময়ত সদস্য ছাত্ৰ সন্থাত আছিল তাৰ পৰৱৰ্তী সময়ত তেওঁ শক্তিশালীভাৱে এটা ফোন লওঁ গতিকে আপুনি ক'লে ইতিমধ্যে যিটো সমষ্টিৰ কথা পাতি আছিলোঁ বিহপুৰীয়া অমীয় ভূঞাৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধী ঢৌ আছে প্ৰথম কথা ভূপেন বৰাৰ যাত্ৰা কণ্টক মই একেবাৰে সুচল নহয় কিছু প্ৰত্যাহ্বানৰ তেওঁৰ সন্মুখীন হ'ব আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে যিজন ভূপেন বৰাৰ এক সময়ত সংগী আছিল তেওঁ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে নহয় জানো মই ঠিক কৈছোঁ একেবাৰে আপুনি সঠিক কথাই কৈছে মই দুটা পইণ্ট এড কৰিম ফোনটোত মই হয় প্ৰশ্নটো ল'ব বিচাৰিছোঁ স্বাগতম জনাইছোঁ ক'ৰ পৰা কৈছে কোনে ক'লে আপোনাৰ প্ৰশ্নটো হয় নমস্কাৰ ডাঙৰীয়া মই নাওবৈচাৰ পৰা কৈছোঁ হয় হয় নাওবৈচাৰ পৰা কৈছোঁ মোৰ প্ৰশ্নটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বুলি যিহেতু ভূপেন বৰাই বিজেপিত যোগদান কৰিলে ভূপেন বৰাৰ বিহপুৰীয়াত জয়ৰ অংকটো কি থাকিব বিহপুৰীয়াত চিত্ৰায়ন ৰাজনীতিটো হ'ব আমি যিমান দূৰ দেখিছোঁ ওচৰৰ পৰা কাৰণ বিজেপিৰতো কেইবাগৰাকী প্ৰাৰ্থী আছে হয় হয় নাওবৈচাৰ পৰা কৈছে কিন্তু বিহপুৰীয়াক লৈ আপোনাৰ প্ৰশ্ন মই পুনতেই কৈছোঁ বিহপুৰীয়াক লৈ প্ৰশ্ন বেছি আহে গতিকে আপুনি যিটো পইণ্টটো শেষ কৰিব বিচাৰিছিল বিহপুৰীয়াক লৈ সেই পইণ্টটো আপুনি আপোনাৰ মন্তব্যটো শেষ কৰক নাওবৈচাৰ পৰা কৈছে কিন্তু নাওবৈচাক লৈ তেওঁৰ প্ৰশ্ন নাই মূলতঃ তেওঁ বিহপুৰীয়াক লৈ প্ৰশ্ন নাওবৈচাৰ খেলখনো ইণ্টাৰেষ্টিং হৈ পৰিছে কিন্তু বিশেষকৈ বিৰোধী মিত্ৰজোঁটৰ মাজত যি অৰিয়াউৰি লাগিছে নাওবৈচাক লৈ সেই তাৰ প্ৰেক্ষাপটত আপুনি বিহপুৰীয়া পইণ্টটো শেষ কৰক ভূপেন বৰাৰ প্ৰসংগত বিজেপিয়ে ভূপেন বৰাক বিজেপিলৈ যোৱাৰ পিছত যিধৰণে এটা গোটেই অসমত কংগ্ৰেছৰ সাংঘাতিকভাৱে সাংগঠনিক এটা ক্ষতি হ'ব বৃহৎ ক্ষতি হ'ব তেনেকুৱা এটা হয়তো আশা কৰিছিল এইটো নহ'ল কিন্তু একে সময়তে আপুনি চাব যে বিহপুৰীয়াত যিখিনি কংগ্ৰেছ বিজেপি ইমান দিনে কৰি থকা মানুহ বিশেষকৈ অমীয় ভূঞা অৰিজিৎ ভট্টাচাৰ্য এইসকল যি মানুহ তেওঁলোকৰ যি সমৰ্থকখিনি কিন্তু এটা পৰ্যায়ত অলপ অলপ ডিমটিভেট হৈছে আৰু এই ডিমটিভেশ্যনটোৰ লগত ৰাম ভূঞা বা নাৰায়ণ ভূঞা যিগৰাকী ব্যক্তি কংগ্ৰেছত আছে তেওঁ কিন্তু তাত বহুত সাংঘাতিক বেলেগ কথাত তেওঁ যোৱা নাই তেওঁ এণ্টি ভূপেন বৰা এটা ষ্ট্ৰেটেজি লৈছে যে ভূপেন বৰা কালিলৈকে কংগ্ৰেছত আছিল এতিয়া দল সলনি কৰিছে লগতে তেওঁ এটা বেলেগ সমষ্টিৰ মানুহ ধৰণৰ কথা বতৰাখিনি ল'বলৈ চালানী ভাৰ্চাছ লোকেল এই কথাটো ৰাম ভূঞাই তেওঁৰ সংগী এসময়ৰ সংগী ভূপেন বৰাক লৈ চালানী ভাৰ্চাছ লোকেলৰ সেই নেৰেটিভটো সৃষ্টি কৰাৰ চেষ্টা কৰিছে কিন্তু মন কৰিব ৰাম ভূঞাৰ সন্মুখত নাৰায়ণ ভূঞাৰ সন্মুখত হঠাৎ এটা অপৰচুনিটি বা স্কোপ এটা আহি গ'ল যদিও বা তেওঁ আগৰ পৰাই গম পাইছিল চাগৈ একেবাৰে সংগী যিহেতু ঘনিষ্ঠ যিহেতু কিন্তু হঠাৎ তেওঁৰ সন্মুখত যেতিয়া স্কোপ এটা আহি গ'ল সেইটো তেওঁ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিলে ইনচৰ্ট যদি ক'ব খোজোঁ যে বিহপুৰীয়া স্বাভিমান আৰু ভূপেন বৰা বাহিৰৰ মানুহ লগতে বিজেপিত তেওঁ নতুনকৈ আহিছে বিজেপিৰ নেতা কৰ্মীসকলৰ যদি সহযোগ পায় আৰু বিহপুৰীয়া স্বাভিমান যিটো লোকেল স্বাভিমান সেইটো যদি ৰাম ভূঞাক সহায় কৰে একে সময়তে যদি মুখ্যমন্ত্ৰীয়ে তাত ৩-৪খনলৈকে যদি জনসভা কৰি পেলাই পৰিৱেশটো সলনি নকৰে তেতিয়াহ'লে ভূপেন বৰাৰ কাৰণে বিহপুৰীয়া কিন্তু কঠিন পথ আৰু লগতে আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে মুখ্যমন্ত্ৰীয়ে যদি কোনোবা এটা সমষ্টি ৩-৪খন জনসভা কৰি দিয়ে সেই সমষ্টিটোত কিন্তু বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ কাৰণে পথ সুচল হৈ পৰে ডাঙৰ কথা কৈছে দ্বিতীয়টো ফোন অহালৈ আমি অপেক্ষা কৰিম কিন্তু এটা কথা সুধিব বিচাৰিছোঁ অসম গণ পৰিষদ আৰু বিজেপিৰ শীৰ্ষ নেতৃত্ব বিশেষকৈ অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই কৈছে বুজাবুজি আমাৰ হৈ গ'ল গতিকে আপুনি ভাবে নেকি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক অৱগত নকৰাকৈ ইতিমধ্যে ওপৰে বুজাবুজি তেওঁলোকৰ সমাপ্ত হৈছে প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন ভূপেন ৰায় তেওঁ অভয়াপুৰী নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি ভাবি আছিলে অভয়াপুৰী যিহেতু অসম গণ পৰিষদক দিয়া নহয় বিজেপি অভয়াপুৰী লাগে বুলিয়েই কৈছে কিন্তু অভয়াপুৰী লাগে হয় কিন্তু ভূপেন বৰাকে বিজেপিত যোগদান কৰাই তেওঁলোকে অভয়াপুৰী ল'ব বিচাৰিছে কি দেখিছে যদিহে অগপ বিজেপি মিত্ৰ দল গতিকে ভূপেন ৰায়ক অভয়াপুৰীত বিজেপিত যোগদান কৰাই অভয়াপুৰীৰ পৰা তেওঁ প্ৰক্ষেপ কৰাৰ আপুনি কি দেখে ৰাজনীতি ধ্বংস কৰাৰ এক ৰাজনীতি নেকি এই দুধৰণৰ কথা আছে স্কুল অফ ভোট যদি চাওঁ স্কুল অফ ভোট যদি চাওঁ আমি ৰাইজৰ দলৰ স্কুল অফ ভোট কংগ্ৰেছৰ স্কুল অফ ভোট আৰু অসম জাতীয় পৰিষদৰ স্কুল অফ ভোট এক প্ৰকাৰৰ এটা কেম্প ঠিক এইফালে যদি চাওঁ আমি জাতীয়তাবাদী কেম্পটোক লৈ পেলাই অসম গণ পৰিষদ আৰু বিজেপিৰ এতিয়া বিজেপিৰ অহাৰ পূৰ্বে জাতীয়তাবাদী ধাৰাটোক প্ৰতিনিধিত্ব কৰিছিল বা ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছিল অসম গণ পৰিষদে পৰৱৰ্তী সময়ত দলটোৰ বিভিন্ন কথা বতৰা আহিল বিভাজন ভঙন এইবিলাক কথা বতৰা আহিল বিসম্বাদ কিবা কিবি বিজেপিৰ এণ্ট্ৰিটোৰ পিছত লাহে বিজেপিয়ে বিগ বাজাৰ ভূমিকা ল'বলৈ ল'লে আৰু 14 চনৰ পিছত সেইটো একেবাৰে বিগ বাজাৰ হৈ গ'ল এতিয়া পৰ্যায়টো এনেকুৱা হৈছে যে বিজেপিয়ে ক'ৰবাত এটা পৰ্যায়ত অসম গণ পৰিষদক লাগে
হয়। কিন্তু এনেকুৱা হৈ থকা নাই যে বিজেপি একেবাৰে সাংঘাতিকভাৱে এই দলটোৰ ওপৰত নিৰ্ভৰশীল কৰি থাকিব লাগে হ'ব লাগে এনেকুৱা নহয় লাহে লাহে বিজেপি অৰ্গেনাইজেশ্যন কৰিছে একে সময়তে আপুনি চাব এই কথাটো অসম গণ পৰিষদৰ নেতাকৰ্মীসকলে কেনেকুৱা পায় নাজানো য'ত কিছুমান সমষ্টিত মই নিজে লক্ষ্য কৰিছোঁ যে যিসকল এটা সময়ত কংগ্ৰেছত আছিল তেওঁলোকে কংগ্ৰেছৰ পৰা প্ৰত্যক্ষভাৱে হয়তো বিজেপিলৈ আহিব পাৰিছে কিন্তু যিসকল নেতাকৰ্মীয়ে আদৰ্শগতভাৱে অসম গণ পৰিষদ কৰি থাকিলে তেওঁলোক কিন্তু কিছুমান সমষ্টিত বিজেপিৰ গোটেই কথা বতৰাৰ মাজত সোমাই পেলাই কিন্তু কিছুমান বেছি বঞ্চিত হৈছে গতিকে এই গোটেই কথা বতৰাৰ মাজত 2000ৰ পৰা 15000 ভোট থকা যিবিলাক সমষ্টি আছে সেই সমষ্টিত অসম গণ পৰিষদে কিছু বাৰ্গেনিং কৰাৰ সুযোগ সুবিধা লৈছে কিন্তু মূল কথাটো হৈছে দুটা বক্তব্য এটা বক্তব্য হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে 15 মিনিটতে আলোচনা শেষ হয় একে সময়তে অতুল বৰাই কৈ আছে যে আলোচনা চলি আছে মিত্ৰতাৰ গোটেই কথা বতৰা শেষ হোৱা নাই এই গোটেই কথা বতৰাৰ মাজত কিন্তু যিসকল নিষ্ঠাবান অসম গণ পৰিষদৰ কৰ্মী আছে তেওঁলোক বিভ্ৰান্ত হৈছে আৰু তেওঁলোকে কৰবাত এইবাৰ কিন্তু পূৰ্বৰ যিটো মিত্ৰতাৰ আঠা আছিল সেই আঠাটো কমিছে অৰ্থাৎ ভোট ট্ৰেন্সফাৰ প্ৰাসংগিক প্ৰশ্নটো বিজেপিৰ ভোট ট্ৰেন্সফাৰ অসম গণ পৰিষদলৈ 100% হ'বনে বা অসম গণ পৰিষদৰ ভোট ট্ৰেন্সফাৰ বিজেপিলৈ 100% হ'বনে সেই প্ৰশ্নটোৰ উত্তৰ পিছৰবাৰ সেই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ পৰা পিছৰবাৰ ল'ম এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে স্বাগতম জনাইছো ক'ৰ পৰা কৈছে কি নাম আৰু প্ৰশ্নটো মই মোৰ ঘৰ গুৱাহাটীতে কিন্তু মই মঙ্গলদৈৰ হয় মঙ্গলদৈ কি হ'ব মঙ্গলদৈ আৰু এফালে চিপাঝাৰতে হওক ইমান খেলিমেলি আৰু তাৰ লগতে আৰু এটা কথা জানিম আপোনালোকৰ পৰা যে এতিয়া আপোনালোকে পাতি আছে অগপ বিজেপিৰ মিত্ৰতা হ'ব নে নহ'ব আৰু ইফালে এবাৰ আকৌ শুনো আপোনালোকৰ মাধ্যমতে শুনা পাওঁ যে অগপই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাজি আছে আকৌ কয় যে নহয় আকৌ মিত্ৰতাত থাকিয়ে মানে হৈ কি আছে এই গোটেই অংকটো যদি জানো আমি হয় ৰাইজৰ উৎকণ্ঠা বৃদ্ধি পাইছে বিশেষকৈ এবাৰ আপুনি কৈছে অসম গণ পৰিষদৰ বিজেপিৰ যি মিত্ৰতাৰ যি দৃঢ়তা আছিলে সেই দৃঢ়তা বা সেই আঠাটো এবাৰ কমিব দৰ্শকৰ প্ৰশ্ন তেওঁলোকো উৎকণ্ঠাত আছে আৰু তেওঁলোকৰ মাজতো কনফিউজন হৈছে গতিকে চিপাঝাৰ আৰু মঙ্গলদৈৰ অংকটো কওকচোন চিপাঝাৰত অসম গণ পৰিষদে বিচাৰি আছে সিটটো জয়নাথ শৰ্মাই বিচাৰি আছে মঙ্গলদৈতো সেই ধৰণৰে কিছু জটিল অংক আমি পৰিলক্ষিত কৰিছোঁ মঙ্গলদৈ আৰু চিপাঝাৰক লৈ আপোনাৰ বিশ্লেষণ কি মঙ্গলদৈ সমষ্টিটো আগতে আছিল ৰিজাৰ্ভ সমষ্টি আৰু যোৱাবাৰ বসন্ত দাস জিকিছিল কংগ্ৰেছৰ পৰা প্ৰত্যাহ্বানৰ মাজত তেওঁ জিকিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ এক প্ৰকাৰ বিজেপি এতিয়া ফুল বিজেপি লগতে এই কথাটো হৈছে কি তাত যিটো চিডিউল কাষ্ট হিচাপে সমষ্টিটো ৰিজাৰ্ভ আছিল ইমানদিনে এইবাৰ অপেন হৈছে আৰু অপেন হোৱাৰ লগে লগে তাত যি নন চিডিউল কাষ্ট যিখিনি মানুহ তেওঁলোকৰ মাজত কিন্তু এটা মনত এটা নতুনকৈ এটা তেওঁলোকে আশা এটা কৰিছিল এটা পৰ্যায়ত যে এইবাৰ অলপ নন চিডিউল কাষ্ট এগৰাকী প্ৰতিনিধি তেওঁলোকে পঠাব চেষ্টা কৰিব এইটো বা তেওঁলোকে আকাংক্ষা এটা মনত সৃষ্টি কৰিছিল এতিয়া গোটেই প্ৰসংগটো অনাগত দিনত এই গোটেই যিটো নিৰ্বাচনী ৰাজনৈতিক কথা বতৰা নিৰ্ভৰ কৰিব আপোনাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক কথা বতৰাত তাত এতিয়া প্ৰাৰ্থী কোন নহয় সেই গোটেই কথা বতৰাখিনি কিন্তু বিজেপিৰ কাৰণে এই চিটটো সাংঘাতিক কণ্টকময় চিট বুলি মই নাভাবোঁ এটা কমফৰ্টেবল চিট হৈ আছে যেন অনুভৱ হয় কণ্টকময় কিয় নহয় মঙ্গলদৈ তাৰ এটা কাৰণ দলগাঁও আৰু মঙ্গলদৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ব্যাপক সালসলনি আমি পৰিলক্ষিত কৰিলোঁ দলগাঁৱৰ পৰা খাৰুপেটীয়া পৌৰসভাহে ইয়াত লাগিলহি অৰ্থাৎ আগতে মঙ্গলদৈত মুছলমান ভোটাৰ যিমান আছিলে এতিয়া হ্ৰাস পালে এতিয়া কমিলে মুছলমান ভোটাৰ আৰু হিন্দু সংখ্যাগৰিষ্ঠতা সমষ্টিলৈ ৰূপান্তৰ হ'ল মঙ্গলদৈ তেনেকৈ সেই সূত্ৰেও বিজেপিৰ কাৰণে সুচল এই সমষ্টিটো ইয়াৰ বিপৰীতে এই দলগাঁও সমষ্টিটো অসমৰ সৰ্ববৃহৎ সমষ্টি হিচাপে পৰিগণিত হৈছে 3,15,000 ভোটাৰ দলগাঁৱত আৰু দলগাঁও সমষ্টিটোত 99% ইছলাম ধৰ্মী লোক গতিকে সেই ধৰণেৰে দলগাঁও সমষ্টিটো এৰি দি মঙ্গলদৈ সমষ্টিটো ৰিজাৰ্ভ এক ধৰণেৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই ধৰণে ৰিজাৰ্ভ কৰা হ'ল বুলি বিভিন্নজনে ক'ব খোজে চিপাঝাৰ কি কয় ডাঙৰীয়া ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ এটা সমষ্টি চিপাঝাৰত এতিয়া চাব যিগৰাকী তাৰ বৰ্তমান বিধায়ক তেওঁৰ বিৰুদ্ধে এণ্টি ইনকামেঞ্চি খুব হাই খুবেই হাই তেওঁ প্ৰথম যোৱাবাৰ এটা নতুন মডেল যিটো মডেল পৰমা মডেল বুলি জনপ্ৰিয় হৈছে এইবাৰ হয়তো এইটো হাজত ৰেপ্লিকেট হোৱাৰ সম্ভাৱনা এটা আছে বুলি কয় বা যেনেকৈ এতিয়া অভয়াপুৰী কথাটো ওলাইছে ভূপেন ৰায় অগপৰ হৈ বিজেপিত খেলে হয় এই কথাটো ওলাইছে ঠিক তেনেকৈ তাত সেই কথাটো আহিছিল কিন্তু এতিয়া তাত জয়নাথ শৰ্মা এগৰাকী খুব ষ্ট্ৰং কণ্টেণ্ডাৰ কিন্তু কথাটো হৈছে তাত মিত্ৰজোঁটৰ মাজত যিটো সাহসীয় পক্ষৰ মিত্ৰজোঁট তেওঁলোকৰ মাজত কেনেবাকৈ মানে এইটো যিটো বন্ধুত্বপূৰ্ণ নিৰ্বাচন সেই কথাটো মাজে মাজে প্ৰসংগ ওলাই আছে তেনেকুৱা কথা হ'ব পাৰে নেকি যদি হয় সেই কথাটো অলপ বেলেগ ধৰণে হয়তো এটা পৰ্যায়লৈকে যাব কিন্তু এই মুহূৰ্তত মই ভাবোঁ যে চিপাঝাৰ সমষ্টিটো বিজেপিৰ কাৰণে সাংঘাতিক কণ্টকময় চিট নহয় যদি তাত
অসম গণ পৰিষদ আৰু বিজেপিৰ যি মিত্ৰতা সেইটো যদি সুচলভাৱে হয় আদাৰৱাইজ কিন্তু তাৰ হয়তো গোটেই কথা বতৰা ত্ৰিকোণীয়া হৈ যোৱাৰ পিছত কথা বতৰাখিনি সলনি হৈ পেলাই এটা কণ্টেষ্ট চিটলৈকে গতিকে মংগলদৈ আৰু চিপাঝাৰ সমষ্টিটোত বিজেপিৰ পথ সুচলেই আপুনি পৰিলক্ষিত কৰিছে খুব বেছি প্ৰত্যাহ্বানৰ তেওঁলোক সন্মুখীন হ'ব নালাগে মিত্ৰতাৰ প্ৰসংগটো উল্লেখ কৰিছে ভিউৱাৰগৰাকী অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা সেই সন্দৰ্ভত আপুনি ইতিমধ্যেই নিজৰ মন্তব্য প্ৰকাশ কৰিছে আৰু যি পৰমা মডেল সেই মডেল এবাৰ বিজেপিয়ে পুনৰ বা অসম গণ পৰিষদ বা বিজেপিয়ে পুনৰ সেই মডেল গ্ৰহণ কৰাৰ অৱকাশ আছে কাৰণ অভয়াপুৰীতো তেনেধৰণৰ এক মডেল ভূপেন ৰায় মডেল আমি পৰিলক্ষিত কৰিব পাৰোঁ তাৰ সমান্তৰালে যদি মই কংগ্ৰেছৰ দ্বিতীয়খন তালিকাৰ কথা সুধোঁ কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক এখনৰ পিছত আনখন দিল্লীত অনুষ্ঠিত হৈ আছে কিন্তু তালিকা প্ৰকাশ কৰিব পৰা নাই ক'ৰবাত নহয় ক'ৰবাত তিনিগৰাকী সংখ্যালঘু বিধায়ক যিকেইগৰাকী বিধায়কক সততে মুখ্যমন্ত্ৰী ঘনিষ্ঠ বুলি বিভিন্নজনে ক'ব খোজে তেওঁলোকৰ টিকেট কৰ্তন কৰিব বিচাৰিছে নেকি কংগ্ৰেছে আপুনি কি ভাবে চমৰীয়াৰ মই তিনিজনৰ কথা কৈছোঁ আপুনি চাই গম পাইছে হয় মূলতঃ আপুনি যদি চাই ৰেকিবুদ্দিন আহমেদক লৈ পেলাই সমষ্টিত এটা বেলেগ ধৰণৰ চেণ্টিমেণ্ট ড্ৰ হোৱা যেন মোৰ অনুভৱ হয় চমৰীয়াত সেই কথাটো এনেকুৱা যে তেওঁৰ যিটো শিপা তেওঁৰ শিপাটো তেওঁৰ যিখিনি খা খবৰ বা সমষ্টি চৰ্চিত বিষয় তেওঁৰ মাক গৰিয়া আৰু তেওঁ হয়তো মূল শিপাটো বিহাৰৰ বুলি ক'ব খোজে আৰু তাক লৈ সেই সমষ্টিটোত মূলতঃ বংগমূলীয় মিয়া মানুহৰ একেবাৰে সাংঘাতিক প্ৰাধান্য থকা সমষ্টি চমৰীয়া এনে ইছলাম ধৰ্মী লোক চাগে 48-49% আছে আৰু তাৰ অধিক সংখ্যক বংগমূলীয় সেই বংগমূলীয় মানুহখিনি কেনেবাকে এইবাৰ অকণমান তেওঁলোকৰ নিজৰ সমষ্টি তাত কুৰবান আলী বুলি এগৰাকী তেওঁলোকৰ নিজৰ জনগোষ্ঠীয় নেতা এগৰাকীক তেওঁলোকে প্ৰক্ষেপ কৰিব বেছিকৈ বিচাৰিছে তাৰ মাজত কিন্তু ৰেকিবুদ্দিন আহমেদ কিন্তু ষ্ট্ৰং কণ্টেণ্ডাৰ একে সময়তে ক'ৰবাত এই ৰেকিবুদ্দিন আহমেদক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত খুব অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰাখে বা কথা বতৰাবিলাক ক'ৰবাত বেলেগ ধৰণে যিটো চৰ্চা কংগ্ৰেছত সততে হয় তেনেকুৱা কথা চৰ্চা লৈ পেলাই গোটেই কথা বতৰাখিনি কিন্তু এইবাৰ এণ্টি ইনকামেঞ্চি কিন্তু তেওঁৰ এগেইনষ্টে ষ্ট্ৰং একেবাৰে এই কথাটো নহয় যে হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক ভাল সেইকাৰণে তেওঁ টিকট কাটিব সেইটো স্কোপ থাকিব পাৰে কিন্তু এটা কথা নিশ্চিত যে ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে ষ্ট্ৰং এণ্টি ইনকামেঞ্চি আৰু সেই কথাটো জাকিৰ হুছেইন সিকদাৰক লৈ কি কয় আপুনি পাকাবেতবাৰী সমষ্টিটো আপোনাৰ তাত আপোনাৰ বিজেপিৰ সাংঘাতিক কোনো ধৰণৰ বিজেপি অসম গণ পৰিষদৰ বেলেগ ধৰণৰ অংক নাই তাত মূলতঃ অসম AIDF আৰু কংগ্ৰেছৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা আৰু এইবাৰ যোৱাবাৰৰ এগৰাকী মহিলা মীনাক্ষী ৰহমান বুলি তেওঁ তাত ষ্ট্ৰং কণ্টেষ্ট দিবলৈ চেষ্টা কৰিছিল বা প্ৰচাৰৰ ক্ষেত্ৰত অত্যন্ত হাইটেক প্ৰচাৰ কৰিছিল আৰু এইবাৰত তেওঁ তাত প্ৰৱেশ কৰিছে আৰু একে সময়তে প্ৰাৰ্থিত্ব পাইছে খুব সাংঘাতিকভাৱে তাত মানে নিজকে একেবাৰে সোমাই পেলাই কাম কাজ কৰি আৰু তেওঁ এটা মবিলাইজ কৰি পেলাই অন ফুট কেম্পেইন এটা কৰা ষ্টাৰ্ট কৰিছে কিন্তু একে সময়তে আপুনি চাব যে এই যিগৰাকী তাত বৰ্তমান জাকিৰ হুছেইন সিকদাৰ যিগৰাকী তাত বৰ্তমান প্ৰতিনিধিত্ব কৰি আছে তেওঁ কিন্তু একেবাৰে আপুনি এৰি দিব পৰা নহয় কংগ্ৰেছৰ আপোনাৰ যিটো তাত ষ্ট্ৰং হ'ল বুলি ক'লে অৰ্গেনাইজেশ্যনটো কিন্তু ষ্ট্ৰং মই ল'লোঁ পাকাবেতবাৰী মূল যুঁজখন AIUDF বনাম কংগ্ৰেছ আৰু মীনাক্ষী ৰেহমানে সততে শিৰোনাম দখল কৰে শেহতীয়াকৈ তেওঁ নিৰ্বাচনী প্ৰচাৰত দেখিলোঁ ইমান জাপ গামোচা ডিঙিত ওলোমাই লৈ যদিও বা তেওঁ সেইখিনি কঢ়িয়াই লৈ ফুৰিব পৰা নাই গধুৰ হোৱাৰ কাৰণে কিন্তু তৎসত্ত্বেও কিন্তু ইমান জাপ গামোচা তেওঁ ডিঙিত লৈ আগবাঢ়ি গৈ থকা আমি পৰিলক্ষিত কৰিছিলোঁ এনেবোৰ কথা গামোচাৰ জোখেৰে কেতিয়াবা ভোট জুখিব নোৱাৰি ভোট জুখিব নোৱাৰি কিন্তু তথাপি তেওঁ সেই প্ৰক্ৰিয়াবোৰেৰে শিৰোনাম দখল কৰিব জানে তেওঁ পাব্লিচিটি ষ্টাণ্টবোৰ একধৰণে জানে বুলি AIUDFৰ বৰ্তমান অৰ্গেনাইজেশ্যনটো বহু পৰিমাণে লুজ হৈছে ফোনত এগৰাকী দৰ্শক আছে প্ৰশ্নটো ল'ম স্বাগতম জনাইছোঁ আপোনাৰ নামটো ক'ৰ পৰা কৈছে প্ৰশ্নটো আৰু আপোনাৰ নামটো নমস্কাৰ মই ডিমৰীয়া সমষ্টিৰ পৰা কৈছোঁ শেহতীয়াকৈ সমষ্টিটো অগপৰ হাতলৈ যাব বুলি এক খবৰ চলি আছে এক কথা বতৰা চলি আছে গতিকে এই কথাখিনি কেনেকৈ ধৰণৰ হৈছে কেইবাজনো অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে আমাৰ সমষ্টিটোত তেওঁলোকে কাম কাজো কৰি আছে বিচাৰি আছে কিন্তু কিমান হ'বগে পাৰে কেনেধৰণে হ'ব পাৰে আপোনালোকৰ চালনীত কেনেধৰণে উঠিছে কথাবোৰ অকণমান বুজিবলৈ বিচাৰিছোঁ হয় ডিমৰীয়া সমষ্টিৰ কথা জানিব বিচাৰিছে এজন গ্ৰাহকে ক্ষমা কৰিব দৰ্শকে ডিমৰীয়া সমষ্টিটো নতুন সমষ্টি সেই সমষ্টিটো সংৰক্ষিত সমষ্টি আৰু এইফালে ৰমেন কলিতাক বঞ্চিত কৰি সেইফালে এজন SC সম্প্ৰদায়ৰ লোকক সেই সমষ্টিটো দিয়াৰ চিন্তা চৰ্চা চলি আছে অসম গণ পৰিষদৰ পৰা গতিকে আপুনি ডিমৰীয়া সমষ্টিটো কেনেদৰে চায় দিলীপ দাসৰ পিছত ক্ৰিয়েট হোৱা সমষ্টি নতুন সমষ্টি সেই সমষ্টিটোৰ আপোনাৰ মূল কথাটো হৈছে তাত এটা জনগোষ্ঠীয় বেল্ট আছে
হয় খুব ষ্ট্ৰং জনগোষ্ঠীয় বেল্ট আছে কিন্তু সংৰক্ষিত এছচিৰ কাৰণে সংৰক্ষিত এছচিৰ কাৰণে এতিয়া আপুনি চাব যে গুৱাহাটীৰ যিকেইটা সমষ্টি সেইকেইটা সমষ্টি বিজেপিৰ কাৰণে ষ্ট্ৰেটেজিকেলি খুব ইম্পৰ্টেণ্ট হয় আৰু একে সময়তে পশ্চিম গুৱাহাটীৰ যিগৰাকী বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা তেওঁৰ এটা সময়ত বহুত দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি আহি পেলাই যোৱাবাৰৰ ভালদৰে জিকিছে হয় কিন্তু 85 পৰা বিধায়ক জিকিছে এতিয়া বিজেপিয়ে অসম গণ পৰিষদক এটা গুৱাহাটীৰ আশে পাশে যদি জিকিব লগা চিট দিব লাগে ডিমৰীয়া চিটটো তেওঁলোকে দিব বিচাৰিছে হয় একে সময়তে গুৱাহাটীৰ পৰা কিন্তু অসম গণ পৰিষদৰ একেবাৰে এক প্ৰকাৰ ভেটিটো উচোৱা নোৱাৰা এটা কিন্তু সেই এটা ব্যৱস্থা হোৱা যেন অনুভৱ হয় গতিকে অসম গণ পৰিষদে যদি সেই চিটটোত খেলে তেতিয়াহ'লে বিজেপিয়ে তাত সকলো প্ৰকাৰৰ সহায় সহযোগিতা কৰিলে জিকি যাব কিন্তু একে পৰ্যায়ত এটা কথা ক'ব লাগিব যে গুৱাহাটীৰ যিকেইটা সমষ্টি সেইকেইটা সমষ্টিত কিন্তু অসম গণ পৰিষদ আৰু দীৰ্ঘকালৰ ৰাজনৈতিক এটা অভিজ্ঞতাৰে পৰিপুষ্ট ৰমেন্দ্ৰ নাৰায়ণ কলিতা কিন্তু একেবাৰে বঞ্চিত হোৱাৰ সম্ভাৱনাটো বেছি বঞ্চিত হোৱাৰ সম্ভাৱনাটো বেছি যদিহে তেওঁ বঞ্চিত হয় তেওঁ কি পদক্ষেপ গ্ৰহণ কৰিব ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী হ'ব নেকি তেওঁ কৈছে এইবাৰে তেওঁৰ শেষ যুঁজ অহাবাৰৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ নহয় কিন্তু অহাবাৰ যে তেওঁ পুনৰ একেটাই কথা নক'ব তাৰ কোনো গেৰেণ্টি নাই কি যিহেতু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ডিমৰীয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে গতিকে আন এজন প্ৰাৰ্থীৰ নাম চৰ্চালৈ আহিছে কিন্তু আন এটা কথা মন কৰিব চাইদুল আমি পৰিলক্ষিত কৰিছোঁ দিছপুৰ সমষ্টিৰ যিবোৰ অঞ্চলত বিশেষকৈ অতুল বৰাৰ সমৰ্থকসকল আছিলে সেই অঞ্চলবোৰ গৈ ডিমৰীয়াত লগোৱা হ'ল আৰু সেই কামৰ যোগেদি অতুল বৰাক দিছপুৰত দুৰ্বল কৰা হ'ল নেকি এনেবোৰ প্ৰশ্ন উত্থাপিত হয় এইবাৰ অতুল বৰাই কি ভাবে আপুনি পুনৰ সমষ্টিটো পাবনে প্ৰাৰ্থিত্ব অতুল বৰাৰ কথাটো অতুল বৰাক লৈ পেলাই এটা কনফিউজন আছে বহুতৰ মাজত তেওঁ কথা ক'লে তেওঁ অসম গণ পৰিষদৰ নেতা বিজেপিৰ নেতা সেইটো লৈ পেলাই কনফিউজন কি হৈছে মানুহৰ মাজত যদিও তেওঁ বিজেপিৰ নেতা গতিকে তেওঁক লৈ পেলাই সেই কনফিউজনটো আছে কিন্তু তেওঁ শক্তিশালী ভাৱে বহু দীঘলীয়া এটা পৰিক্ৰমা দিছপুৰত এটা সময়তো তেওঁ অসম গণ পৰিষদৰ বহুত বেয়া অধীনতো তেওঁ তাত দিছপুৰত নিৰ্বাচন খেলি পেলাই এটা ভাল কণ্টেষ্ট দি আছিল এবাৰতো তেওঁ বহুদিন মূৰত হাইকোৰ্টত গছৰ হৈছিল তাৰপিছত ৰিকাউণ্টিং হোৱাৰ পিছতে তেওঁ জিকাৰ এটা কথা বতৰা যে চৰ্চা হৈছিল আৰু তেওঁ জিকিছিল বুলি বাতৰি প্ৰচাৰ হৈছিল যদিও তেওঁ বিধানসভাত সেইবাৰ বহিব নাপালে গতিকে তেওঁক এটা ষ্ট্ৰং কেণ্ডিডেট কিন্তু একে সময়তে তেওঁৰ পাব্লিক কানেক্টটো আজি নতুন যিটো ৰাজনীতি আজিৰ যিটো ছ'চিয়েল মিডিয়া টেলিফোনৰ যিটো একেবাৰে সাংঘাতিক এটা সিদ্ধহস্ত নহয় তাৰ বিপৰীতে তাত দীৰ্ঘকাল বিজেপি কৰি থকা এগৰাকী নেতা জয়ন্ত দাসৰ নামটো প্ৰসংগত আছে তেওঁ সাংঘাতিকভাৱে ঘূৰি আছে দীৰ্ঘকাল ধৰি আৰু তেওঁ এইবাৰ কোৱা শুনিছো যে বিভিন্ন সময়ত যে এইবাৰ তেওঁ গতিকে তাত জিপুৰঞ্জন শৰ্মাৰ নামটো খুব অত্যন্ত গুৰুত্বপূৰ্ণভাৱে ওলাইছে এইকাৰণে যে জিপুৰঞ্জন শৰ্মাই চামগুৰিত ৰকিবুল হুছেইনক আৰু ৰকিবুল হুছেইনৰ পুত্ৰক একেলগে হৰুৱাইছে গতিকে কেনেবাকে দিছপুৰ সমষ্টিটোত তেওঁ কিন্তু এটা বোনাছ পইণ্ট হিচাপে হয়তো তেওঁ পাই যাব পাৰে আৰু দীপলুৰঞ্জন শৰ্মাই যদি পায় তেতিয়াহ'লে তাত এটা সমস্যা আছে দীপলুৰঞ্জন শৰ্মাই পুত্ৰ দুয়োগৰাকীক হৰুৱালে বৰ সুন্দৰ কথা কৈছে চামগুৰিত গতিকে সেই হৰুৱাৰ সুবাদত তেওঁ যদি দিছপুৰ সমষ্টি পায় তেওঁক কিন্তু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে অতুল বৰাই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে জয়ন্ত দাসে তেনে ক্ষেত্ৰত দীপলুৰঞ্জন শৰ্মাৰ এই যাত্ৰা দিছপুৰৰ সেই যাত্ৰা কিমান সুচল হয় মই এটা অডিয়েঞ্চৰ ফোন আছে মই ফোনটো লৈ ল'ম দৰ্শক এগৰাকীৰ ফোন আছে কোনে কৈছে ক'ৰ পৰা কৈছে কি নাম প্ৰশ্নটো নমস্কাৰ মই বহমপুৰ সমষ্টিৰ পৰা ক'লো জানিব বিচাৰিছো দেখিছো আমাৰ বহমপুৰ সমষ্টিটো এতিয়া মানে অগপৰ দুৰ্গ আছিলে আমাৰ তাৰ পৰাই মুখ্যমন্ত্ৰী হৈছিলে প্ৰফুল্ল কুমাৰ মহন্ত কিন্তু আমি এতিয়া দেখিছো অসম গণ পৰিষদ দলটো একেবাৰে নিশেষ হৈ যাবলৈ ধৰিছে দুবাৰকে তেখেতসকলে চৰকাৰ গঠন কৰিলে কিন্তু এতিয়া দেখিছো দলটোৰ মাজতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত হৈছে তেখেতসকলৰ বহু জ্যেষ্ঠ নেতাই দল এৰিছে কিন্তু এতিয়া মই কুৱেশ্যনটো এইটোহে মোৰ যে জানিব বিচাৰিছো যে দলটো ঠিক আছে এই ২৬ৰ নিৰ্বাচনত তেখেতসকলে ৪-৫টা সমষ্টি বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বা জিকিব কিন্তু ৩১লৈ দলটো থাকিবগৈ নে এই আঞ্চলিক দলটো সেইটো মোৰ প্ৰশ্ন চাইদুল আপুনি স্পষ্টকৈ শুনিছে এইটো চাগে শেষ প্ৰশ্ন হ'ব আমাৰ সময় কম হয় চাইদুল কওকচোন অসম গণ পৰিষদৰ কথা বিশেষকৈ ব্ৰহ্মপুৰক কেন্দ্ৰ কৰি প্ৰফুল্ল মহন্ত ৮৫ চনৰ পৰা কিমানলৈকে ২০২১ চনলৈকে বিধায়ক আছিলে হয় আমি যদি আৱেগবৰ্জিতভাৱে চাওঁ অসম গণ পৰিষদৰ কাৰণে এই ১৯৮৫ চনৰ নিৰ্বাচন সেই নিৰ্বাচনটো সাংঘাতিকভাৱে যিটো ডেম'গ্ৰাফিকেলি সাংঘাতিকভাৱে ফিট নাছিল নিৰ্বাচনটো আমি চাব যে মূল সুঁতিৰ অসমীয়া যিটো ৰাজনীতি সেই ৰাজনীতিটো যিটো ষ্ট্ৰং হ'ল অসম গণ পৰিষদে এটা সময়ত ৰাখিছিল সেই ষ্ট্ৰং হ'লটোৰ ফলত বিভিন্ন জনজাতি বিভিন্ন অন্য যিবিলাক জনগোষ্ঠী অসম গণ পৰিষদৰ পৰা কিছু আঁতৰত অৱস্থান গ্ৰহণ কৰিছিল ১৯৮৫ চনত অসম গণ পৰিষদে ৩৬% ভোট পাইছিলে সেই ভোটবোৰ একেবাৰে মূল সুঁতিৰ অসমীয়া জনজাতীয় লোকসকলৰ ভোট পোৱা নাছিল বুলি কয় আপুনি পাইছিল চাহ বাগানৰ ভোটো পাইছিল
মই কৈছোঁ কি যিটো একদম বেছি হাৰত পাব লাগিছিল বা নিৰ্বাচনত আজিৰ তাৰিখত যি ধৰণে পৰিচালিত হয় সেইটো পৰ্যায়লৈকে সেই Socially ব্যৱস্থাটো inclusive নাছিল। নাছিলে, হয়, হয়, গতিকে মই ভাবোঁ যে আজিৰ তাৰিখত অসম গণ পৰিষদৰ কাৰণে প্ৰত্যাহ্বান 4-5টা আছে। তাৰ ভিতৰত নেতৃত্বৰ যিটো দুৰ্বলতা, যে সদায় নেতা হৈ থাকিব লাগিব, 85 নেতাত বাদে বেলেগ আৰু কোনো নেতা ওলাব নোৱাৰিব, নতুন মুখৰ সৃষ্টি নহ'ব, এই কথা বতৰাই মই ভাবোঁ যে গোটেই খেলি মেলিটো লগাইছে। একে সময়তে এতিয়া ক'ৰবাত এনেকুৱা এটা কথা হৈছে যে অসম গণ পৰিষদটো বিজেপিত সংখ্যালঘু নেতাসকলক সংস্থাপন কৰাৰ এটা বিজেপিৰ এটা অন্য এটা দল বা লৈ পৰ্যবেক্ষিত হৈছে নেকি? এই প্ৰশ্নটো কিন্তু ওলাইছে। আৰু ব্ৰহ্মপুৰৰ কথাটো যিহেতু আহিছে, ব্ৰহ্মপুৰত আমি দেখিছোঁ অসম জাতীয় পৰিষদে প্ৰক্ষেপ কৰিছে ব্ৰহ্মপুৰৰ কথাটো এনেকুৱা, জিতু গোস্বামী অত্যন্ত ষ্ট্ৰং লিডাৰ, তাৰ বিপৰীতে ইমান দীঘলীয়া এটা পৰিক্ৰমা ৰাজেন গোহাঁই কথা কৈছে। কিন্তু সেই যিগৰাকী দৰ্শক আছে, দৰ্শকগৰাকীৰ আৱেগটো মই বুজিছোঁ যে তেওঁলোকৰ অসম গণ পৰিষদ আৰু প্ৰফুল্ল মহন্তৰ যিটো লিগেচি ইমান দিনে তাত ধৰি ৰাখিছিল, সেইটো লৈ পেলাই তেওঁলোকৰ আৱেগ আছে। কিন্তু আজিৰ তাৰিখত অসম গণ পৰিষদে তাত খেলিব পৰা অৱস্থা যদি থাকিলেহেঁতেন, মই ভাবোঁ যে যিটো চৰ্চা মাজে মাজে হয় অসম গণ পৰিষদৰ একালৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰগৰাকী অসম জাতীয় পৰিষদত যোগদান কৰিব পাৰে, এই ধৰণৰ চৰ্চা মাজে মাজে হয় বা কেতিয়াবা লৰিণজ্যোতি গগৈৰ ফটো 2-এখনো ওলাই থাকে। এই কথা বতৰাখিনি হয়তো চৰ্চাত নাহিলেহেঁতেন। ক'ৰবাত একেবাৰে হয়তো এই পৰ্যায়লৈকে গুচি গৈছে যে নেতৃত্ববিহীনতা, সংগঠনৰ দুৰ্বলতা আৰু একে সময়তে বিজেপিৰ আগ্ৰাসী ৰাজনীতি, গোটেইকেইটা লগ লাগি পেলাই অসম গণ পৰিষদ দুৰ্বল হৈছে আজিৰ তাৰিখত। সেই দুৰ্বলতাটো একেবাৰে আমি পৰম্পৰাত দেখিবলৈ পাওঁ। আজিৰ তাৰিখত যদি শক্তি কাৰ কিমান বেছি, সেই তালিকাখন বা সেই কাৰ কিমান শক্তি বেছি কাৰ কম, সেই কথাটো কোৱা যায় বিশেষকৈ ব্ৰহ্মপুৰত। মই যদি ভুল কৰা নাই চাইদুল, বিজেপি শক্তিশালী, দ্বিতীয়তে কংগ্ৰেছ থাকিব, তৃতীয়তে অসম গণ পৰিষদ আহিব। অসম গণ পৰিষদ আহিব বা আৰু হয়তো অসম গণ পৰিষদৰ অল্টাৰনেট কৰি পেলাই অসম জাতীয় পৰিষদো আহিব পাৰে। অসম জাতীয় পৰিষদ তাৰো তলত আছে। তেনেধৰণৰ ঘটনা পৰিঘটনা আন সমষ্টিবোৰতো দেখিছোঁ। যদিও বা অসম গণ পৰিষদৰ বিধায়ক আছে সেই সমষ্টিবোৰত, সেই তৎসত্ত্বেও কিন্তু সাংগঠনিকভাৱে অসম গণ পৰিষদ সেই সমষ্টিটোত শক্তিশালী হ'ব পৰা নাই। দেৰগাঁৱত ভৱেন ভৰালী আছিল, তৎসত্ত্বেও অসম গণ পৰিষদ কিন্তু সাংগঠনিকভাৱে শক্তিশালী হ'ব পৰা নাই সেই সমষ্টিত, বৰঞ্চ বিজেপিহে শক্তিশালী হৈছে। টিয়কত অনুৰূপ পৰিঘটনা আমি দেখিছিলোঁ। কিছুমান সমষ্টি অসম গণ পৰিষদে ত্যাগ কৰিছিল। বিশ্বনাথ সমষ্টি চিটিং এম এল এ এৰি দিছিলে, চিটিং এম এল এ অসম বিজেপি সমষ্টিটো এৰি দিছিলে, য'ত অসম গণ পৰিষদৰ সাংগঠনিক শক্তি দুৰ্বল হৈছিল। তেজপুৰত অসম গণ পৰিষদৰ বিধায়ক, তৎসত্ত্বেও সাংগঠনিক শক্তি অসম গণ পৰিষদৰ বৃদ্ধি হোৱা নাই। অৰ্থাৎ যোৱা 5টা বছৰে অগপৰ নেতৃত্বই নিজৰ সংগঠনটো শক্তিশালী কৰাৰ কোনো ধৰণৰ ব্যৱস্থাই নল'লে। মই ঠিক কৈছোঁ? দুটা সমষ্টি, বকাখাত কেশৱ মহন্ত, সেই দুটা সমষ্টি বাদ দি পেলাই দুগৰাকী মূল একেবাৰে শক্তিশালী মন্ত্ৰী, লগতে আপুনি বঙাইগাঁৱতে এড কৰি চাব পাৰে। মই অনুষ্ঠান সামৰিব লাগিব। বঙাইগাঁৱত এতিয়া পৰিলক্ষিত কৰিছোঁ দীপ্তিময়ী চৌধুৰীক অসম গণ পৰিষদে প্ৰাৰ্থিত্ব দিবনে নাই, তাক লৈ এখন কমিটি বনাইছে আকৌ, আৰু সেই কমিটিখনত আকৌ ফণীভূষণ চৌধুৰীও আছে বা ফণীভূষণ চৌধুৰী হয়, আগতেও তেনেধৰণৰ কমিটি এখন বনাই, আকৌ যদি কমিটিখন বনাই দীপ্তিময়ী চৌধুৰীকে দিয়ে, তেতিয়া একেটাই ধাৰা আমি বঙাইগাঁৱতো পৰিলক্ষিত কৰিম। এইকেইটা প্ৰশ্নৰ আমি উত্তৰ দিলোঁ প্ৰিয় দৰ্শক। কাইলৈ আন এজন বিশেষজ্ঞক লৈ আন কিছুমান প্ৰশ্নৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। সংযুক্ত হৈ থাকিব, প্ৰশ্ন সুধিব, নিৰ্বাচনক লৈ প্ৰশ্ন, আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি আমাৰ বিশেষজ্ঞৰ যোগেদি দিবলৈ চেষ্টা কৰিম। বিশেষ অনুষ্ঠান আমাৰ ভোট ভৱিষ্যত, আমি যিদৰে ভোট দিম সেই ধৰণৰে ভৱিষ্যত আমি লাভ কৰিম। এই চিন্তাৰ সমলেৰে অনুষ্ঠান সামৰিছোঁ। চাইদুল ধন্যবাদ, প্ৰিয় দৰ্শক ধন্যবাদ।